উঠিছো বিৰতিৰ পাছত 7 দিন আনুষ্ঠানিক কোৱাৰেণ্টাইন আৰু 7 দিন হোম কোৱাৰেণ্টাইনক লৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 7 দিনৰ পিছত আক্ৰান্ত লোকৰ পৰা আনলৈ সংক্ৰমণ নহয় কৰোনা ভাইৰাছ বুজাইতে মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে অৱশ্যে আক্ৰান্ত লোকজনৰ নিজৰ চিকিৎসা কৰাটো জৰুৰী সেয়ে 7 দিন আনুষ্ঠানিক কোৱাৰেণ্টাইনৰ পিছত 7 দিন হোম কোৱাৰেণ্টাইনত থাকিবলৈ সকলোকে আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে 7 দিনৰ পিছত যদিও আমি ঘৰত পঠাওঁ হি বেমাৰটো কাকো দিব নোৱাৰে নিজে বেমাৰী হৈ থাকে কিন্তু বেলেগক কাকো দিব নোৱাৰে মই একেদিন কালি পৰহি বিশ্বনাথ চাৰিআলিত বুজাই দিছিলোঁ 7 দিন পিছত যদি ধৰক ফেটি সাপ এটা 7 দিন আগত বিষ আছে 7 দিন পিছত সি ধৰা সাপ হৈ যায় তাত বিষ নাথাকে কিন্তু সাপটো সাপ হৈ থাকে তাৰমানে সি মাক দেউতাকক দিব নোৱাৰে কিন্তু নিজক ট্ৰিটমেণ্ট লাগে গতিকে আমি মানুহজনক লৈ আহোঁ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে কিন্তু 7 দিন পিছত ৰিলিজ কৰি গাঁৱত পজিটিভ দেখা পালেও গাঁৱৰ মানুহে তাত ভয় খাব নালাগে কাৰণ তেওঁ বেলেগক আৰু দিব নোৱাৰে তেতিয়া বেমাৰটো কাইলৈৰ পৰা খুলিব শ্বপিং মল হোটেল ৰেষ্টুৰাঁ ধৰ্মীয় অনুষ্ঠান কাইলৈৰ পৰা খোল খাবলৈ নিৰ্দেশনা স্বাস্থ্য মন্ত্ৰালয় সকলোৱে মানি চলিব লাগিব আনলক 1ৰ নিৰ্দেশ ধৰ্মীয় অনুষ্ঠানৰ প্ৰৱেশদ্বাৰত ৰাখিব লাগিব চেনিটাইজাৰ ধৰ্মীয় অনুষ্ঠানৰ প্ৰৱেশদ্বাৰত কৰিব লাগিব থাৰ্মেল স্ক্ৰিনিং কৰোনা লক্ষণ নথকা লোকহে প্ৰৱেশ কৰিব পাৰিব কোভিড-19ৰ সজাগতামূলক পোষ্টাৰ বেনাৰ লগাব লাগিব ধৰ্মীয় অনুষ্ঠানত প্ৰৱেশ প্ৰস্থানৰ পথ পৃথক হ'ব লাগিব ধৰ্মীয় অনুষ্ঠানৰ বিগ্ৰহ ধৰ্মীয় গ্ৰন্থ কোনো স্পৰ্শ কৰিব নোৱাৰিব প্ৰসাদ পবিত্ৰ জল আদি দিব নোৱাৰিব দৰ্শনাৰ্থী ৰেষ্টুৰাঁসমূহৰ বাবেও নিৰ্দেশনা প্ৰৱেশদ্বাৰ চেনিটাইজাৰ থাকিব লাগিব থাৰ্মেল স্ক্ৰিনিং কৰিব লাগিব কৰোনা লক্ষণ নথকা লোক প্ৰৱেশ কৰিব পাৰিব কোভিড-19ৰ সজাগতামূলক পোষ্টাৰ বেনাৰ লগাব লাগিব আৰু গ্ৰাহকৰ বাবে মুকলি ৰাখিব পাৰিব 50% আসন ৰেষ্টুৰাঁ খাদ্য গ্ৰাহকে লৈ যোৱাৰ গুৰুত্ব দিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৰেষ্টুৰাঁত বহি খাদ্য গ্ৰহণৰ পৰা পৰাপক্ষত আঁতৰি থাকিবলৈ কোৱা হৈছে খাদ্য সামগ্ৰী পোনপটীয়াকৈ যোগান ধৰিব নোৱাৰিব হোম ডেলিভাৰী কৰা লোকক কৰ্তৃপক্ষই স্ক্ৰিনিং কৰিব লাগিব বয়োজ্যেষ্ঠ লোক গৰ্ভৱতী কৰ্মচাৰীক সন্মুখত নিয়োগ কৰিব নোৱাৰিব প্ৰৱেশ প্ৰস্থানৰ পথ পৃথক হ'ব লাগিব ডিছপ'জেবল সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব ৰেষ্টুৰাঁসমূহে শ্বপিং মল খোলাৰ বাবেও বিশেষ নিৰ্দেশনা শ্বপিং মলৰ প্ৰৱেশদ্বাৰত ৰাখিব লাগিব চেনিটাইজাৰ শ্বপিং মলৰ প্ৰৱেশদ্বাৰত কৰিব লাগিব থাৰ্মেল স্ক্ৰিনিং কৰোনা লক্ষণ নথকা লোকহে প্ৰৱেশ কৰিব পাৰিব শ্বপিং মলত বয়োজ্যেষ্ঠ লোক গৰ্ভৱতী কৰ্মচাৰীক সন্মুখত নিয়োগ কৰিব নোৱাৰিব ন্যূনতম গ্ৰাহক প্ৰৱেশ কৰিব পাৰিব এচি 24ৰ পৰা 30 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত ৰাখিব লাগিব হোটেলসমূহৰ বাবে পৃথক নিৰ্দেশনা হোটেলৰ প্ৰৱেশদ্বাৰত চেনিটাইজাৰ প্ৰৱেশদ্বাৰত থাৰ্মেল স্ক্ৰিনিং কৰিব লাগিব কৰোনা লক্ষণ নথকা লোকহে সোমাব পাৰিব গ্ৰাহকৰ নাম ঠিকনাৰ লগতে ভ্ৰমণ বুৰঞ্জী স্বাস্থ্য পঞ্জীয়ন কৰিব লাগিব ডিজিটেল পঞ্জীয়নৰ লেনদেন কৰিব লাগিব হোটেলত সামাজিক দূৰত্ব সকলোতে মানিব লাগিব প্ৰতিটো স্থানতে মাস্ক পিন্ধাটো বাধ্যতামূলক কণ্টেইনমেণ্ট জোনত সকলো সেৱা বন্ধ থাকিব কেৱল জৰুৰী সেৱাহে খোলা থাকিব কণ্টেইনমেণ্ট জোনত আৰক্ষীকে ধৰি জিলা প্ৰশাসন তথা কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াক লৈ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই মূলতঃ কৰোনা আৰু বান দুৰ্যোগক লৈ বিস্তাৰিতভাৱে পৰ্যালোচনা কৰে মন্ত্ৰী কেশৱ মহন্তই বিধায়ক বৃন্দাবন গোস্বামী অশোক সিংঘল গণেশ লিম্বু পদ্ম হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰী অসন্তুষ্ট হৈ একাংশ চৰকাৰী বিষয়াৰ কাম কাজত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত নকৰে নিজৰ এই অসন্তুষ্টিৰ কথা কাম বনৰ ক্ষেত্ৰত পৰ্যালোচনা হৈছে কিন্তু আজি অসন্তুষ্টি হ'ব লগা এই কাৰণেই নাই যে প্ৰত্যেকজন বিধায়কেই সন্মানীয় বিধায়কেই প্ৰতিটো সমষ্টিৰ দায়িত্বত আছে চেয়াৰমেন হিচাপে গতিকে গোটেই কথাখিনি পৰিচালনা নিজেই কৰিছে আৰু এই ক্ষেত্ৰত চৰকাৰী নীতি নিয়মৰ ক্ষেত্ৰত ক'ৰবাত যদি কিবা অসুবিধা আছিল সেইখিনি ইয়াৰ আগতে আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে ইয়ালৈও আহিছিলে বিশ্বনাথলৈও আহিছিলে সেইদিনাখনে বহুখিনি ইয়াত সেই ক্ষেত্ৰত যিখিনি নিৰাময় থাকিব পাৰে সেইখিনি কৰি থৈ গৈছে গতিকে ইয়াত এতিয়া কোনো ধৰণৰ সমস্যা সৃষ্টি হোৱা নাই আমি যেতিয়া টাৰ্গেট লৈছিলোঁ তাৰ পৰা 40 দিনৰ ভিতৰত 25 দিন বৰষুণ হৈছে আমি 15 দিন সেই 40 দিনৰ কাম কৰিছোঁ আৰু এতিয়া ইতিমধ্যে ভগ্ন মাথাউৰি সকলো নিৰ্মাণ সম্পূৰ্ণ হৈছে
কেৱল ক'ৰবাত আমি যে ব্যাপক ৰূপত যি মাথাউৰি পুনৰ নিৰ্মাণৰ কাম আছিল সেই ক্ষেত্ৰত হয়তো সম্পূৰ্ণ ক'ৰবাত হোৱা নাই, কিন্তু যিমানখিনি ঠাই ভাগিছিলে সেইখিনি আমাৰ পুনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। বিধ্বস্ত পথৰ বাবে বিগত 6টা দিন ধৰি বন্ধ হৈ আছে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উত্তৰ গুৱাহাটী। পথৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতত আবদ্ধ হৈছে ইখনৰ পিছত সিখন বাহন। 6 দিন ধৰি পথ বন্ধ হোৱাত বটিং প্লাণ্টৰ ট্ৰাককে ধৰি সকলো ট্ৰাক আবদ্ধ হৈছে। অতি শীঘ্ৰে পথটো মুকলি নকৰিলে ৰন্ধন গেছৰ সৰবৰাহ বন্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। গড়কাপ্তানি বিভাগে গাঁতত বৃহৎ বৃহৎ পাথৰ পাৰি দিয়াত দুচকীয়া বাহনৰ লতিঘটি হোৱাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত হৈছে বহু লোক। কেইবাদিনো মানে চৰকাৰক হওক বা প্ৰশাসনক হওক মানে অতি অৱগত কৰাৰ পাছতো ৰাস্তাটো কোনো ধৰণে মেৰামতি নকৰাৰ কাৰণে আমাৰ ৰাইজৰ বিশেষকৈ যথেষ্ট অসুবিধাত পৰিছোঁ। বিশেষকৈ গাড়ী অহা যোৱা, গেছৰ প্লেণ্টৰ কিছুমান টেংকাৰ অহা আদি সকলো ক্ষেত্ৰতে মানে যথেষ্ট তথা ৰাইজৰো মানে এনেকুৱা হৈছে চাইকেলখন লৈ যাব নোৱাৰে। এনেকুৱা দূৰৰ অৱস্থা হোৱাৰ হেতুকে এতিয়া সোনকালে ৰাস্তাটো মেৰামতি কৰি দিলে ৰাইজৰ যাতে অলপ উপকাৰ হয়। গহপুৰ যেন এতিয়া ইটোৰ পিছত সিটো মথাউৰি ভাগি গহপুৰীয়া ৰাজ্যলৈ কঢ়িয়াই নিছে তীব্ৰ ভাবুকি। শনিবাৰে পুৱা গহপুৰৰ চট্টংলৈ মথাউৰি ভগাৰ পিছত পুৱতি নিশা ভাগিল ব্ৰহ্মাজান নৈৰ মহেন্দ্ৰপুৰৰ মথাউৰি। ধাৰাসাৰ বৰষুণ দি থকাৰ ফলত ব্ৰহ্মাজান নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি মথাউৰি ভগাৰ পিছত বাকৰি দলনি গাঁও পঞ্চায়তৰ অন্তৰ্গত মহেন্দ্ৰপুৰ, বেকিজান, খাটৰবাৰী, উত্তৰ বৰজৰাবাৰীৰ বৃহত্তৰ অঞ্চল পানীত ডুব যায়। কৃষিজীৱী ৰাইজৰ সিঁচি থোৱা শালি ধানৰ কঠীয়াসমূহ বানত ডুবি যোৱাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ঘৰৰ ভিতৰতে এতিয়া পানীৰে উপচি পৰা থৰকাচুটি হেৰাইছে গাঁওবাসীৰ। বছৰে এইটো এনেকুৱা হৈ থাকে মানে আমাৰ 1 নম্বৰ ৱাৰ্ড এইটো বাকৰি দলনি গাঁও পঞ্চায়ত পৰে আৰু খৰালি তেওঁলোকক আমি জনালোঁ, তেওঁলোকে কয় এইটো END কাম আমাৰ পঞ্চায়তৰ কাম নহয়, গতিকে END কৰিব আৰু END কৰিলে গ'লে ক'ব আমি নাজানো পঞ্চায়তে জানে, গতিকে এনেকৈ প্ৰতি বছৰে আমাৰ মানে ক্ষতিগ্ৰস্ত হৈ থাকে। এতিয়া মেথাউৰিৰ কাষতে মোৰ নিশ্চয় এইটো ঘৰ আছে, এই ঘৰ গোটেই পূৰা আপোনাৰ ডুব গ'ল আৰু অকল মোৰে নহয় গোটেই সমস্ত ৰাইজৰে মানে এইখিনি আমাৰ এৰিয়াটোৰ মানে আপোনাৰ ক্ষতিগ্ৰস্ত হৈছে। লকডাউনৰ বাবে বন্ধ হৈ আছে ৰাজ্যৰ মঠ মন্দিৰ আৰু ধৰ্মীয় উপাসনাস্থলী। 8 জুনৰ পৰা কিছু নীতি নিৰ্দেশনাৰ মাজেৰে ধৰ্মীয় মঠ মন্দিৰসমূহ খুলিবলৈ চৰকাৰে অনুমতি দিছে। কিন্তু সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক বৃদ্ধি হৈছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। সেয়েহে চৰকাৰে অনুমতি প্ৰদান কৰিছে যদিও কৰোনা ভাইৰাছৰ সামাজিক সংক্ৰমণ ৰোধৰ স্বাৰ্থত এতিয়াই খোলা নহয় জাগিৰোডৰ ঐতিহাসিক গোভা দেওৰজাৰ দেওশাল চাৰিভাই শিৱথান। 8 জুনৰ পৰিৱৰ্তে 26 জুনত চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাৰ মাজেৰে দৰ্শনাৰ্থীৰ বাবে খোলা হ'ব মন্দিৰৰ দুৱাৰ। এই খনপত আগবঢ়াইছো অজয় পালৰ এক প্ৰতিবেদন। কৰোনা সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন মঠ মন্দিৰ বা ধৰ্মীয় যিসমূহ অনুষ্ঠান আছিলে সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা হৈছিলে আৰু 8 জুন অৰ্থাৎ কালিৰে পৰা বিভিন্ন নীতি নিৰ্দেশনাৰ মাজেৰে এই মঠ মন্দিৰসমূহ বা ধৰ্মীয় অনুষ্ঠানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে। কিন্তু যিহেতু দেখা গৈছে সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক অধিক হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা, তাৰ প্ৰতি লক্ষ্য ৰাখি জাগিৰোডৰ ঐতিহাসিক গোভা দেওৰজাৰ চাৰিভাই দেওশাল শিৱ মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 8 জুনৰ পৰিৱৰ্তে 26 জুনত এই মন্দিৰ দৰ্শনাৰ্থীৰ বাবে খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ মাজত আছে দেওশাল চাৰিভাই শিৱথান পৰিচালনা সমিতিৰ সম্পাদক জোৰ সিং বৰদলৈ। আমি তেখেতৰ পৰা এই সিদ্ধান্তৰ বিষয়ে অলপ জানিব বিচাৰিম। ইতিমধ্যে বিশ্বব্যাপী আতংক সৃষ্টি কৰা কৰোনা ভাইৰাছৰ যিটো সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে বিশ্বৰ লগতে ভাৰতবৰ্ষতো এই কৰোনা ভাইৰাছৰ যিটো ৰাজ্যত আৰম্ভ হৈছে জেঠমহীয়া দ্বিতীয়টো বানৰ সংহাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত দ্বিতীয়টো বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বিশেষকৈ মেঘালয়ৰ পৰা নামি অহা ঢলে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে গোৱালপাৰা জিলাত। উফন্দি উঠিছে দুধ নৈ আৰু কৃষ্ণাই নদীৰ জলপৃষ্ঠ। পুনৰ বানত বুৰিছে গোৱালপাৰা আৰু দুধ নৈৰ বিস্তীৰ্ণ অঞ্চল। ওপৰতলৰ মথাউৰিৰ 3টা অংশৰে হুৰাহুৰে সোমাইছে পানী, যাৰ ফলত বানৰ কবলত এতিয়া মাজগাঁও, ভোজমালা, টেঙাবাৰী, গজিয়াজানি, টাকাদিয়া বৰীকে ধৰি বহু অঞ্চল ডুবিছে। পানীয়ে বুৰালে কৃষ্ণাই মৰ্ণয় সংযোগী গড়কাপ্তানি পথ, পানীৰ তলত ভেলাখামাৰ পাখুৰিগুৰি পথ।
নিশাৰ ভিতৰতে বহু গাঁও প্লাবিত হোৱাৰ আশংকাত আতংকিত ৰাইজ বানত বুৰ গৈছে শ শ বিঘা কৃষিভূমি আনহাতে জলবন্দী হৈছে হাজাৰ হাজাৰ পৰিয়াল বানৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মানুহৰ লগতে পশুধনৰ মাজত বাৰে বাৰে ঘৰ বাৰী ভাঙি দিয়ে পাথাৰবিলাক নষ্ট কৰি দিয়ে বাৰে বাৰে এনেকুৱা হয় আমি MLA-ক জনাওঁ MLA-ৰ ওচৰত গ'লে MLA-ক আমি কিবাবাৰ মাতালোঁ এইখিনি জেগাতে MLA কিবাবাৰ আহি নিউজ দিল যে মোৰ হাতত চৰকাৰ নাই মই কি কৰিম কোনোমতে মই আছোঁ MLA হৈ মই একো কাম কৰিব নোৱাৰোঁ আমি যদি আমাৰ MLA নোৱাৰে আমি কৈছোঁ আমি ডাইৰেক্ট সৰ্বান্ধখনক আমি কৈছোঁ যে ইয়াৰ পৰা আমি সাধাৰণ মানুহ হিচাপে ৰাইজ হিচাপে জনাইছোঁ আমাৰ মাথাউৰিটো কিবাকে এবাৰ চাই তদন্ত লৈ অফিচাৰ পঠাই বনাই দিয়ে নহ'লে প্ৰত্যেক বছৰে আমাৰ ইয়াতে মাননী মাথাউৰি সেইটো মইনামতি মাথাউৰি বুলি কয় চিনাক্ত সবে চিনি পায় এই পানীটো ইমান প্ৰভাৱ পৰে হাবৰাঘাটৰ পৰা যায় একদম চকাপাৰাৰ পৰা ষ্টাৰ্ট টেঙাবাৰী ভজমলা টাকাদিয়া বৰি আপ টু শ্ৰীসূৰ্য পাহাৰলৈকে হাৰিমুৰা একদম ছিন্ন বিচ্ছিন্ন হৈ যায় গৰীব মানুহৰ ইমান কষ্ট হয় গতিকে আমি গাঁৱত থাকোঁ আমি গাঁৱৰ কথা ভালকৈ জানো গতিকে আমি ছাৰক অনুৰোধ জনাইছোঁ সৰ্বানন্দ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে ভালকৈ আমাৰ এই কামটো কৰে দৰিদ্ৰতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে তাকে পুনৰবাৰ প্ৰতিপন্ন কৰিছে বৰপেটাৰ চহৰৰ মানৱপুৰৰ সুজল দেৱনাথ নামৰ এজন ছাত্ৰই শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5টা বিষয়ত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে 89.69% নম্বৰ লাভ কৰি দৰিদ্ৰ পৰিয়ালটোলৈ আনন্দৰ বতৰা কঢ়িয়াই অনা সুজলৰ ইচ্ছা ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ পিছে সুজল দেৱনাথৰ পিতৃ বিপ্লৱ দেৱনাথে অতি কষ্টৰে মটৰ গেৰেজত কাম কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে পুত্ৰৰ পঢ়া শুনাৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ 9 দিন থকা অৱস্থাত এটা দুৰ্ঘটনাত মৃত্যুমুখত পৰে পিতৃৰ স্বাৰ্থৰ মাজতে পৰীক্ষাত অৱতীৰ্ণ হয় ছাত্ৰজন পিতৃ অনুপস্থিতিৰ সন্তোষজনক ফলাফল পালে অসন্তুষ্ট ছাত্ৰজন বিজ্ঞান শাখাত পঢ়িব বিচৰা ছাত্ৰজনৰ মাতৃয়ে বিচাৰিছে এতিয়া পৰিয়াল আৰু ৰাইজৰ সহায় পৰীক্ষা দিয়াৰ সময়ত পঢ়া পৰা নাই তো খালি কান্দি থাকিছে চবে বুজাইছে তই পৰীক্ষা দিয়ে আচাৰ্যবিলাকে আহিছে আহি কৈছে তই পৰীক্ষা দে তোৰ একো চিন্তা কৰিব নালাগে আমি সকলোৱে আছোঁ আচাৰ্যবিলাকে বহুত সহায় কৰিছে আচাৰ্য ঘৰৰ মানুহে আৰু ওচৰে পাজৰে মানুহে চবে বহুত সহায় কৰিছে সেইকাৰণে এইটো ষ্টেপ পাইছে আজিলৈকে পিতৃ মাতৃৰ আৰ্থিক দৈন্যতা আনফালে যাতায়াতৰ অসুবিধা এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আনৰ ঘৰত থাকি পঢ়া শুনা কৰি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 91.16% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে গহপুৰ থুটেচাপৰি চন্দ্ৰপল পাটগিৰিয়ে পেটে ভাতে খাই চলি থকা মন্টু পাটগিৰিৰ পুত্ৰ চন্দ্ৰপলে 6ষ্ঠ শ্ৰেণীতে আৰ্থিক দীনতাৰ বাবে বৰঙাবাৰী ভকত চুকৰ ঘন হাজৰিকা নামৰ ব্যক্তিজনৰ ঘৰত থাকিবলৈ লয় আৰু তাত থাকি ঘন বৰাৰ পৰিয়ালৰ মৰম চেনেহত পঢ়া শুনা কৰি যাদৱ গোস্বামী জাতীয় বিদ্যালয়ৰ পৰা আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ 91.16% নম্বৰ লাভ কৰিছে যাৰ ফলত নৈপুৰীয়া বানপানীয়ে ভাৰাক্ৰান্ত থুটেচাপৰি গাঁওবাসী এতিয়া আনন্দিত হোৱাৰ লগতে ঘন হাজৰিকাৰ পৰিয়ালটিও যথেষ্ট সুখী গহপুৰৰ পৰা আগবঢ়াইছো পলাশ ফুকনৰ এক প্ৰতিবেদন একাগ্ৰতা আৰু ধৈৰ্য সহকাৰে অধ্যয়ন কৰিলে আৰ্থিক দীনতা যে পঢ়াৰ ক্ষেত্ৰত হেঙাৰ স্বৰূপে থিয় দিব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱাইছে গহপুৰৰ থুটেচাপৰিৰ এজন ছাত্ৰই মই বৰ্তমান উপস্থিত আছোঁ গহপুৰৰ থুটেচাপৰিত আৰু দেখাইছোঁ এইজনে হৈছে যুৱক 91.16% নম্বৰ লাভ কৰি আটাইকেইটা বিষয়ত লেটাৰ লাভ কৰি থুটেচাপৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ছাত্ৰজনে আৰু যিহেতু ক'ব লাগিব থুটেচাপৰি বুলি ক'লে এক সমস্যাৰে জৰ্জৰিত এটা সমস্যা নহয় শ সমস্যাৰে জৰ্জৰিত এখন গাঁও কিন্তু তাৰ পৰাও যে এইজন যুৱকে এক সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইখিনিতে ক'ব লাগিব যিহেতু অতি দৰিদ্ৰ ঘৰৰ এইজন ছাত্ৰ আৰু সেইবাবে পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছিল আৰু সেইবাবে এই ছাত্ৰজনে বৰফুটা গাঁও ভকত চুকৰ এঘৰ লোকৰ ঘৰত থাকি পঢ়া শুনা কৰিছিল যিহেতু কেইবাখনো নদী পাৰ হৈহে আচলতে থুটেচাপৰি পায়গৈ আৰু মোৰ সৈতে যুৱকজন আছে যি 91.6% নম্বৰ লাভ কৰি অঞ্চলটোলৈ এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যে পুনৰ কৈছোঁ অতি দৰিদ্ৰ ঘৰৰ ছাত্ৰ বহু কষ্ট কৰি পঢ়িছিলে মোৰ সৈতে আছে ছাত্ৰজন কোৱাচোন তুমি কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে আমাৰ ঘৰৰ আৰ্থিক অৱস্থা
ভাল নোহোৱাৰ বাবে এই বৰঙাবাৰী এখন বৰফুটা গাঁৱত বৰফুটা ভকতচুক গাঁৱত থাকি পেলাই পঢ়া শুনা কৰিছিলোঁ। হয়, তুমি আটাইকেইখন বিষয়তে লেটাৰ পাইছা? হয়, আটাইকেইখন বিষয়তে লেটাৰ পাইছোঁ। হয়, তুমি আনৰ ঘৰত থাকি পঢ়িছিলা, অসুবিধা হোৱা নাছিলনে? নাই, একো অসুবিধা পোৱা নাছিলোঁ। নিজৰ ঘৰৰ ল'ৰা নিচিনাকৈ মোক মৰম কৰিছিলে, ভাল পাইছিলে আৰু দৰিদ্ৰতা যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰ প্ৰমাণ কৰিছে বিশ্বনাথৰ এগৰাকী কাঠমিস্ত্ৰীৰ সন্তান চেহৱাগ ভট্টৰায়ে। অতি দৰিদ্ৰ পৰিয়ালৰ চেহৱাগে শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 5টা বিষয়ত লেটাৰ মাৰ্কসহ 82.5% নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সুখ্যাতি অৰ্জন কৰে। অতি সীমিত সুবিধাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা চেহৱাগে জ্যেষ্ঠ ভগ্নীৰ পঢ়া টেবুলতে ভাগ বতৰা কৰি অধ্যয়ন কৰিছিল। এনে অসুবিধাৰ মাজতো দৈনিক 5 ঘণ্টাকৈ অধ্যয়ন কৰি তেওঁ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতে বীৰেন্দ্ৰ চেহৱাগৰ দৰে এগৰাকী ক্ৰিকেটাৰ হোৱাৰ দুৰ্বাৰ মন থকাৰ মন এই ছাত্ৰজনৰ। পুত্ৰৰ সফলতাত উৎফুল্লিত গোটেই পৰিয়ালটো। আৰু এখন খবৰত আগবঢ়াইছো তুষাৰ হাজৰিকাৰ এক প্ৰতিবেদন। হয়, দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে আৰু সেই কথা পুনৰবাৰ প্ৰমাণিত কৰিলে বিশ্বনাথ চাৰিআলিৰ কুঁৱৰী গাঁৱৰ সেৱক ভট্টৰায়ে। এগৰাকী কাঠমিস্ত্ৰীৰ পুত্ৰ সেৱক ভট্টৰায়ে 82% নম্বৰ লাভ কৰি ইতিমধ্যে এই যি কুঁৱৰী অঞ্চল সেই কুঁৱৰী অঞ্চললৈ তেওঁ আচলতে এক গৌৰৱ কঢ়িয়াই আনিছে। আৰু এই মুহূৰ্তত মই এই সেৱক ভট্টৰায় ঘৰত উপস্থিত আছোঁ। তেওঁৰ পিতৃ এগৰাকী কাঠমিস্ত্ৰী আৰু এইগৰাকী কাঠমিস্ত্ৰীৰ পুত্ৰই এতিয়া 82% নম্বৰ লাভ কৰিছে। 5টাকৈ বিষয়ত লেটাৰ নম্বৰ তেওঁ লাভ কৰিছে আৰু লাভ কৰি ইতিমধ্যে এই অঞ্চলটোলৈ আচলতে এক গৌৰৱ কঢ়িয়াই আনিছে। পোনে পোনে সেৱকৰ কাষলৈ আহিছোঁ। কেনেকুৱা অনুভৱ? অতি কষ্টৰে পঢ়ি কিন্তু আজি তুমি এনেকুৱা এটা সুন্দৰ ৰিজাল্ট কৰিবলৈ সক্ষম হৈছা, কি ক'বা? হয়, বহুত ভাল লাগিছে। মই ভাবিছিলোঁ আৰু অলপ ভাল হ'ব বুলি, কিন্তু তথাপিও মোৰ যিটো ৰিজাল্ট হৈছে সেইটোত মই সন্তুষ্ট হৈছোঁ। কিন্তু আৰু অকণ ভাল হ'লে মই আৰু ভাল পালোহেঁতেন। পঢ়া শুনাত কষ্ট হৈছিল নিশ্চয়? হয়, নিশ্চয় কষ্ট হৈছিলে, কিন্তু সেই কষ্টই মোক ধৰি ৰাখিব নোৱাৰিলে। দেউতা বা মায়ে কেনেদৰে সহায় কৰিছিলে? হয়, দেউতাই মই যি বিচাৰোঁ সেইটো দিছিলে আৰু মায়ে মই ৰাতি পঢ়োঁতে মাও মূলত আছিলে, বাও মূলত আছিলে। কিবা নোৱাৰিলে মই বাক সুধিছিলোঁ। গতিকে মোক সকলো পৰিয়ালৰ সদস্যই মোক সহায় কৰিছিলে। দেউতাই নিশ্চয় কষ্ট কৰি এই ধন উপাৰ্জন কৰি পৰিয়ালটো পোহপাল দি আছে। কি কৰে তেওঁ? তেওঁ এজন কাঠমিস্ত্ৰী হয়। তেওঁ কাঠমিস্ত্ৰী কৰি আমাৰ পৰিয়ালটো পোহপাল দি আছে। কিতাপ পত্ৰ কিনাত কেনেধৰণে কিনিছিলা? কিবা অসুবিধা হৈছিল নেকি? হয়, অসুবিধা হৈছিল, তথাপি মই যি বিচাৰিছিলোঁ সেইটো মোক দেউতাই কিনি দিছিলে। গতিকে মোক আৰ্থিকভাৱে সহায় কৰিছিলে, কিন্তু তথাপিও আমাৰ অৱস্থাটো অলপ বেয়াই আছিলে। এতিয়া পৰিকল্পনা কি? ভৱিষ্যত পৰিকল্পনা কেনেদৰে তুমি পঢ়া শুনা কৰিবা, কেনেদৰে আগুৱাই যাম বুলি ভাবিছা? মই বিজ্ঞান শাখাত পঢ়িম বুলি ভাবিছোঁ বিশ্বনাথ মহাবিদ্যালয়ত, আৰু মোৰ এজন ক্ৰিকেটাৰ হোৱাৰ সপোন আছে। গতিকে মই প্ৰথমতে শিক্ষা সমাপ্ত কৰি তাৰপিছত সেই মোৰ এইমটোৰ ফালে মই যাম। বিজ্ঞান শাখাত এতিয়া তুমি পঢ়িবা, এই পঢ়িবলৈ তুমি যাওঁতে নিশ্চয় সহায়ৰ প্ৰয়োজন হ'ব। আৰ্থিকভাৱে কিবা সহায় লাগিব বা কিবা তেনেকুৱা ধৰণৰ আহ্বান আছে নেকি কাৰোবাৰ বাবে এই মুহূৰ্তত? হয়, সুবিধাটো হ'ব। গতিকে মই ভাবোঁ মোক সহায় কৰিব, ৰাইজে সহায় কৰিব, দল সংগঠনে সহায় কৰিব, সেইটো ভাবিছোঁ। কাৰণ আমাৰ বিজ্ঞান শাখাত পঢ়িবলৈ অলপ বেছি খৰচ হয়। গতিকে মোক সহায় কৰিব বুলি মই আশা কৰিছোঁ। প্ৰীতিৰ ঠেলাখন লৈ নগলে নজলে জুহাল। ঠেলা চলাই পৰিয়ালটোক খুদকন যোগান ধৰা তেজপুৰ গুটলুঙৰ কুতুবালী নামৰ লোকজনৰ সন্তানৰ ফলাফল দিয়াৰ দিনটোত নাছিল ঘৰত। এটা ভাগি পৰু পৰু অৱস্থাত থকা জৰাজীৰ্ণ গৃহত পঢ়া শুনা কৰি জিয়াৰুল হক নামৰ ছাত্ৰজন উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত। স্থানীয় সূৰ্যোদয় বিদ্যালয়ৰ পৰা একমাত্ৰ জিয়াৰুলে ঘোষিত ফলাফলত প্ৰথম স্থান লাভ কৰিছে। কিন্তু পুত্ৰ জিয়াৰুলৰ ফলাফলে বাৰুকে চিন্তিত কৰিছে মাতৃ চাহাৰা বেগমক। কিয়নো স্বামী কুতুবালীয়ে ঠেলা চলাই কোনোমতে যোগাৰ ধৰা দুবেলা দুসাঁজ খুৱাই সন্তানক হাইস্কুলৰ দেওনা পাৰ কৰালে ঠিকেই, কিন্তু এতিয়া উচ্চতৰ মাধ্যমিকত নামভৰ্তি ক'ৰ পৰা কৰিব? পুত্ৰৰো প্ৰবল হাবিয়াস মহাবিদ্যালয়ত নামভৰ্তি কৰি ভালদৰে পঢ়াটো। এনে অৱস্থাত জিয়াৰুল আৰু মাতৃয়ে সুহৃদয় লোকৰ পৰা বিচাৰিছে সহায়ৰ হাত। আগবঢ়াইছোঁ হেমন্ত বৰাৰ এক প্ৰতিবেদন। আৰ্থিক দৈন্যতা শিক্ষা লাভৰ ক্ষেত্ৰত কেতিয়াও অন্তৰায় হ'ব নোৱাৰে, সেই কথা দাঙি ধৰিছে জিয়াৰুল হক। সূৰ্যোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবেলি প্ৰথম স্থানত তেওঁ উত্তীৰ্ণ হৈছে। মই পোনতে জিয়াৰুলক ঘৰটো দেখুৱাবলৈ বিচাৰিছোঁ। এটা ভঙা জুপুৰি বুলি ক'ব লাগিব। এইটো গৃহতেই
জীয়াৰুলে তেওঁ অধ্যয়ন কৰিছিল আৰু পিতৃয়ে ঠেলা চলাই উপাৰ্জন কৰা যি সামান্য পইচা সেই সামান্য পইচাৰে ঘৰখন নিয়াৰিকৈ চলোৱাৰ লগতে জীয়াৰুলকো পঢ়াৰ ক্ষেত্ৰত চেষ্টা কৰিছিল সকাহ দিবলৈ। মই পুনতে জীয়াৰুলৰ কাষলৈ আহিছোঁ। দেউতাই কি কৰে? দেউতাই ঠেলা চলায়। দেউতাই ঠেলা চলায় আৰু মা কিবা কৰে নেকি? মায়ে একো নকৰে, মা ঘৰতে থাকে। তুমি কেনেদৰে পঢ়া শুনা কৰিছিলা? মই বহুত কষ্ট কৰি পঢ়িছোঁ, কাৰণ মোৰ দেউতা এজন সাধাৰণ ঠেলা চালক আৰু আমাৰ ঘৰৰ আৰ্থিক অৱস্থা বহুত দুৰ্বল। মই তেনেকুৱা পঢ়াৰ ক্ষেত্ৰত তেনেকুৱা বিশেষ একো সুবিধা পোৱা নাছিলোঁ। মই বিচনাতে পঢ়িছিলোঁ আৰু বিচনাতে গৈছিলোঁ। হয়, মই কোঠালৈ সোমাব বিচাৰিছোঁ। মাত্ৰ দুটাই কোঠা জীয়াৰুলৈ বাসগৃহৰ। এই কোঠাটোৰ যিখন বিচনা, সেই বিচনাতে জীয়াৰুলে অধ্যয়ন কৰে আৰু এনেদৰে অতি কষ্টকৰভাৱে তেওঁ অধ্যয়ন কৰি তেওঁ প্ৰথম স্থান অধিকাৰ কৰিছে। জীয়াৰুলৰ মাতৃ আছে, অকণমান আপুনি এইফালে আহিলে সুবিধা হ'ব। মোৰ ল'ৰাটো বহুত কষ্ট পঢ়িছে, আমি একো সুবিধা দিব পৰা নাই ছাৰ। আপোনালোকে ইমানখিনিতে আগবাঢ়িছে যে মোৰ জীয়াৰুল হকে আমি আৰু চেষ্টা কৰিছিলোঁ আৰু বেছি পঢ়াবৰ কাৰণে একো পৰা নাই, একো সুবিধা দিব পৰা নাই। অহাবাৰ চেষ্টা কৰিছোঁ যে আগবাঢ়িব পাৰে আৰু ইয়াতকৈ বেছি। যিহেতু এতিয়া যিহেতু হায়াৰ ছেকেণ্ডেৰী এডমিশ্যনৰ কথা আছে, সম্ভৱ হ'বনে সেই আপোনালোকৰ বাবে? আমাৰতো সম্ভৱ নাই ছাৰ। ওচৰে মানুহ কোনোবাই যদি আগবঢ়াই নিয়ে তেনেহ'লে আমি মানে অকণ সুবিধা পাম আৰু এইবাৰ আপোনালোকক ক'ব বিচাৰিছোঁ আন এগৰাকী ৰিয়েল হিৰোৰ কথা। তেওঁ হৈছে দৰং জিলাৰ দেওমৰনৈ পাতি দৰং দলিভঁৰাল ডেকা। সত্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4টা বিষয়ত লেটাৰ নম্বৰসহ 84% নম্বৰ লাভ কৰিছে। দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী দলিয়ে বিভিন্ন বাধা বিঘিনিৰ মাজেৰে পঢ়া আগবঢ়াই নিছে। কোনো ধৰণৰ টিউচন নোলোৱাকৈ একমাত্ৰ স্কুলীয়া শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে। চৰকাৰী বিদ্যালয় লেঙিৰিজাৰ কৃষক হাইস্কুলৰ ছাত্ৰী দলি ভঁৰাল ডেকা। পিতৃয়ে দিন হাজিৰা কৰি ঘৰখন চলাই আহিছে, লগতে ছাত্ৰীগৰাকীৰ পঢ়াৰ খৰচ বহন কৰিছে। বিজ্ঞান শাখাত পঢ়াৰ মন ছাত্ৰীগৰাকীৰ, কিন্তু দিন হাজিৰা কৰি পৰিয়ালটোৱে এতিয়া কিদৰে বিজ্ঞান শাখাত নামভৰ্তি কৰাব ছাত্ৰীগৰাকীক তাকে লৈ সমস্যাত পৰিছে। আগবঢ়াইছোঁ এই সন্দৰ্ভত নৱজ্যোতি মহন্তই প্ৰতিবেদন। আৰু দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে তাক প্ৰমাণ কৰিছে পুনৰবাৰ দৰং জিলাৰ দেওমৰনৈ নিকটৱৰ্তী দলি ডেকা নামৰ এগৰাকী ছাত্ৰীয়ে, যি লেঙেৰিয়াচাৰ কৃষক হাইস্কুলৰ তেওঁৰ ছাত্ৰী। তেওঁ ইতিমধ্যে 84% পাবলৈ সক্ষম হৈছে। 4টা বিষয়ত লেটাৰ মাৰ্ক পাইছে। তেওঁলোকে প্ৰথমতে পোনপটীয়াভাৱে কথা বুলি যত্ন কৰিম। প্ৰথমতে দেখুৱাই লৈছোঁ, দিন হাজিৰা কৰি পিতৃয়ে ঘৰখন চলাই আছে, তাৰ মাজতে কিন্তু এইগৰাকী ছাত্ৰীয়ে উজলিবলৈ সক্ষম হৈছে। আমি তেওঁৰ ওচৰলৈ যাব বিচাৰিম, কথা বুলি যত্ন কৰিম। মুঠ নম্বৰ তুমি কিমান লাভ কৰিছা আৰু পঢ়া শুনাৰ ক্ষেত্ৰত কেনেদৰে ঘৰৰ পৰিয়ালক সহায় কৰি আহিছিলে? মই মুঠ নম্বৰ 507 পাইছোঁ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত মোৰ মা দেউতাই যথেষ্টখিনি কষ্ট কৰিছে। মোক চাৰিওফালৰ পৰা সহায় সহযোগিতা কৰি কোনো অভাৱ নোপোৱাকৈ পঢ়ুৱাবলৈ চেষ্টা কৰিছে। মই ৰাতি পঢ়িছিলোঁ। ৰাতি মই প্ৰায় 16 ঘণ্টাকৈ পঢ়িছিলোঁ আৰু মই ইয়াতকৈ আৰু অলপ ভাল ৰিজাল্ট পাম বুলি ভাবিছিলোঁ, কিন্তু অলপ বেয়া হ'ল ৰিজাল্টটো মই যিখিনি ভাবিছিলোঁ তাতকৈ। এয়া আছিলে দলি ডেকা, আৰু আমি উল্লেখ কৰিছোঁ যে 84% নম্বৰ লাভ কৰি 4টা বিষয়ত তেওঁ লেটাৰ নম্বৰ সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু কি ক'ব, কেনেকুৱা অনুভৱ? আজি মই যিখিনি পাৰিছোঁ সক্ষম হিচাপে দিন হাজিৰা কৰি যিখিনি মানে পাৰিছোঁ তেওঁক সহায় কৰিছিলোঁ, সেইমতে ৰিজাল্ট দিছে। হ'লেও মই বৰ আনন্দিত, কিন্তু ইয়াৰ পিছৰখিনিহে মই কেনেকুৱাকৈ আগবঢ়াই নিব পাৰোঁ তাৰে মোৰ এতিয়া বৰ্তমান চিন্তনীয় বিষয় হৈ পৰিছে। এতিয়া কি হয়, পিছৰ ফালে যদি কোনোবা সহায় আগবঢ়াব পাৰে তেনেহ'লে এনেকুৱাকৈ কিবা কৰি তেওঁ প্ৰাইভেট স্কুলতে পঢ়িম বুলি এটা মন কৰি আছে, কিন্তু মই হে পাৰোঁ নে নোৱাৰোঁ। যদি কোনোবাই আৰ্থিক সাহাৰ্য বা তেনেকুৱা কোনোবাই যদি মানে হেৰি কৰি পঢ়াব বিচাৰে তেতিয়াহ'লে মই সেনেকৈ আগবাঢ়ি যাব পাৰিম আৰু।